এগৰাকী ব্যক্তি যাৰ কোটি কোটি টকাৰ সম্পত্তি আছিল, বিলিয়ন বিলিয়ন ডলাৰৰ মালিক আছিল তেওঁ। পৃথিৱীত যিসকল প্ৰভাৱশালী ব্যক্তি আছিল সেই ব্যক্তিসকল আছিল তেওঁৰ বন্ধুত্বৰ লিষ্টত। কিন্তু শেষত গৈ পৃথিৱীৰ বিশ্বজুৰি চৰ্চিত হৈ থকা ডাঙৰ স্কেণ্ডালৰ সৈতে তেওঁৰ নাম জড়িত হয়। তেওঁ হৈছে Jeffrey Epstein. নমস্কাৰ, আসসালামু আলাইকুম। মই আপোনালোকৰ নুৰ মাহমুদ আহমেদ। আজি বিশ্বজুৰি চৰ্চিত হৈ থকা এপষ্টেইন ফাইলৰ বিষয়ে আমি আলোচনা কৰিম। এপষ্টেইন ফাইলৰ বিষয়ে জানিবলৈ হ'লে পোনপ্ৰথমতে আমাক জাফ্ৰী এপষ্টেইনৰ বিষয়ে জানিব লাগিব। এই কুখ্যাত নামৰ গৰাকী কোন হয়? এখন সাধাৰণ পৰিয়ালৰ পৰা উঠি আহি শিক্ষকতা কৰি জীৱন আৰম্ভ কৰে। তাৰপিছত তেওঁ এটা ইনভেষ্ট কোম্পানীত চাকৰি কৰে আৰু তাৰ পৰাই তেওঁৰ জীৱনৰ গতিপথ সলনি হৈ যায়। তেওঁ নিজাববীয়াকৈ এটা কোম্পানী খোলে, কিন্তু সেই ইমান টকা তেওঁ ক'ত পাইছিল, তাৰ ক্লায়েণ্ট কোন কোন আছিল, সেইটো আজি স্পষ্ট হোৱা নাই। এইটো আজিলৈ ৰহস্যৰ আওতাত আছে। কিন্তু সেই জেফ্ৰী ইপষ্টাইনৰ বন্ধুত্বৰ লিষ্টত আছিল পৃথিৱীৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি যিসকল আছিল, সেই চেলিব্ৰিটিসকল আছিল তেওঁৰ বন্ধুত্বৰ লিষ্টত। ডাঙৰ ডাঙৰ যিসকল বিলিয়নিয়াৰ আছে, আমি যিসকলক আইডিয়েল পাৰ্চন বুলি ভাবোঁ, সিহঁতৰ লগত তাৰ আছিল ভাল এটা সম্পৰ্ক। এই জেফ্ৰী ইপষ্টাইনৰ আছিল নিজা এখন দ্বীপ, আইলেণ্ড, যাৰ নাম আছিল লিটিল ছেইণ্ট জেমছ আইলেণ্ড, আৰু যাক পৃথিৱী ইপষ্টাইন আইলেণ্ড বুলি জানে। তেওঁ নিজে এখন প্ৰাইভেট প্লেন আছিল, বিমান আছিল, যাক ইপষ্টাইন এক্সপ্ৰেছ বুলি জানে সকলোৱে। এই আইলেণ্ডৰ পৰাই তেওঁ কুকৰ্ম চলাই গৈছিল। পৃথিৱীত জীৱ ইমান ডাঙৰ ডাঙৰ কুকৰ্ম, ইমান ডাঙৰ ডাঙৰ কুকৰ্ম, যিসকল আমি মানুহে, সাধাৰণ মানুহে মনেৰে মাইণ্ডেৰে ভাবিব নোৱাৰোঁ, তাতকৈ ঘৃণনীয় কাম সেই আইলেণ্ডত কৰিছিল। তেওঁৰ নিজৰ যে সেই প্ৰাইভেট বিমান আছিল ইপষ্টাইন এক্সপ্ৰেছ, সেই বিমানেৰে তেওঁৰ যিসকল প্ৰভাৱশালী বন্ধু আছিল, সেই বন্ধুসকলক সেই আইলেণ্ডত লৈ গৈছিল। সেই ব্যক্তিসকল তাত গৈ কণমানি ছোৱালী, নাবালিক কিশোৰীৰ লগত ধৰ্ষণ সংঘটিত কৰিছিল। সেই সৰু সৰু ছোৱালীবোৰক ভয় দেখুৱাই মাৰিছিল, মানে ইমান টৰ্চাৰ কৰিছিল। টৰ্চাৰ কৰি সিহঁতক হত্যা কৰি মাংস ভক্ষণ কৰিছিল, সিহঁতৰ ৰক্ত ভক্ষণ কৰিছিল, এনেধৰণৰ কাণ্ড কৰিছিল। আৰু তাত শয়তান বা ডেভিলৰ পূজা কৰিছিল বুলিও আলোচনা হৈ আছে। 2005 চনত ফ্লৰিডাৰ এগৰাকী নাবালিকা ছোৱালীৰ পৰিয়ালে জেফ্ৰী ইপষ্টাইনৰ বিৰুদ্ধে FIR দিয়ে। তাৰপিছতে তেওঁক তদন্তৰ আওতালৈ অনা হয়, আৰু তাৰ পিছতে তেওঁৰ যি সমগ্ৰ যি সাম্ৰাজ্য, কুকৰ্মৰ সাম্ৰাজ্য, সেই সাম্ৰাজ্য ৰাইজৰ চকুলৈ আহে বা পৃথিৱীৰ সন্মুখত আহে। 2008 চনত তেওঁক মাত্ৰ 13 মাহৰ কাৰণে জেললৈ প্ৰেৰণ কৰা হয়, আৰু জেলৰ পৰা ওলাই আহি তেওঁৰ যে সেই কুকৰ্মৰ সাম্ৰাজ্য, সেই সাম্ৰাজ্যটো চলাই গৈছিল। তাৰপিছত আকৌ 2019 চনত জেফ্ৰী ইপষ্টাইনক জেললৈ প্ৰেৰণ কৰা হয়, আৰু জেলৰ ভিতৰতে তেওঁৰ মৃত্যু হয়, ৰহস্যজনক মৃত্যু। সেইটো সময়ত CCTV অফ আছিল, তাত চিকিউৰিটি গাৰ্ড নাছিল। এইটো আত্মহত্যা নহয়, এইটো হত্যা বুলিও চৰ্চা চলি আছে। কাৰণ হয়তো তেওঁ যদি জীয়াই থাকিলেহেঁতেন আৰু বহুত ডাঙৰ ডাঙৰ তেনেধৰণৰ প্ৰভাৱশালী মানুহৰ মুখা বিশ্ববাসীৰ আগত খুলি গ'লহেঁতেন। হয়তো সেইটো সন্দেহতে তেওঁক হত্যা কৰা হয়, কাৰণ হয়তো সেইটো কাৰণতে তেওঁক হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হয়। কিন্তু আমাৰ ভাৰতবৰ্ষত কিয় আজিকালি সেই ইপষ্টাইন ফাইলটো চৰ্চিত হৈ আছে? কাৰণ আমাৰ ভাৰতৰ এটা প্ৰভাৱশালী ৰাজনীতিবিদৰ নামো সেই ফাইলত সাঙুৰ হৈ আছে, আৰু ডাঙৰ প্ৰভাৱশালী ব্যক্তি এজনৰ নাম সেই ফাইলত সাঙুৰ হৈ আছে। সেইকাৰণে ভাৰতবৰ্ষত বিশেষভাৱে চৰ্চা চলি আছে কেইদিন ধৰি সেই ইপষ্টাইন ফাইলৰ বিষয়ে। কিন্তু এতিয়া কথা হ'ল, যিসকলৰ নাম সেই ইপষ্টাইন ফাইলত সাঙুৰ খাইছে সকলোৱে দোষী নহয়, কিন্তু কোনে কিমান দোষী বা কোনে কিমান দূৰ সেই জেফ্ৰী ইপষ্টাইনৰ লগত জড়িত হৈ আছিল, সেইটো হৈছে মেইন কথা। ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰি জনাব। যদি লাগে মই এই ইপষ্টাইন ফাইলৰ বিষয়ে আৰু বিতংভাৱে এটা ডাঙৰ ভিডিঅ' বনাম, কমেণ্ট কৰি জনাব। ধন্যবাদ।